গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, মোৰ এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। চিনা মই চোতাল সাৰি আছোঁ আৰু ইমান এটা বকুল ফুল ধুনীয়াকৈ আমাৰ চোতালত সৰি থাকে। আৰু এতিয়াতো বকুল ফুল কমেই হৈছে। আগতে যেতিয়া ঠানি বহুত আছিল, জপোৱা হৈছিল একেবাৰে ফুলেদি নধৰা, আৰু যিটো 3 বা 4 বাৰ সাৰিবই লাগে এনেকুৱা হ'ল। আৰু এতিয়া দেখিছিলে ফুলটো কমছি, তথাপিও ইমান ধুনীয়া গন্ধ ওলাই থাকে পদূলিটো। সেইটো কাৰণে চোতালখন সাৰিবলৈ মন নাযায়। ফুলগিলা ধৰকচোন ইমান ধুনীয়াকৈ থাকে যে, সেইটো কাৰণে। আৰু আগতে একদম বগা হৈ আছিল। আমাৰ ধৰকচোন ৰাস্তাইদি মানুহ যাই থাকে ন, খোজকাঢ়ি থাকে, ৰখি ৰখি ফুল তোলে। আৰু আমাৰো এটা খেলা আছিল। আমি 3-4টা আপি লাগি পিনে ফুলগিলা ধুনীয়াকৈ ওপৰৰ পৰা সৰে নহয়, এটা এটাকৈ কেঁচ ধৰি থাকোঁ। জানেনে, বিৰাট মৰম লাগে ফুলগিলা সাৰি পেলাব লাগে। তথাপিতো লেতেৰাও দেখি, সেইটো কাৰণে সাৰি দিছোঁ। কমেণ্টত বতাব তো চাওক, এয়া আমাৰ নিচেবি এখানি থ'ব লাগে। এইগিলা পাতগিলা এখানি থ' মায়ে পিঠা বৰি আছে, ভকা পিঠা, নাৰিকল চাউল মিক্সিত খুন্দি লৈছি, এনেকৈ দিব। এতিয়া কেটলেটত দি থৈ দিব। এনেকৈ দি থৈ দিব অলপ সময়। এইকেইটা হৈছে 3টামান। এনে চাওকচোন, পিঠাটো হ'লে পূৰা গৰম হৈ আছে, ধোঁঙা ওলাই আছে। ৰ'ব, মই খুলি আছোঁ, মই চাই লওঁ কেনে আছে। আৰু জানেনে, একদম কম সময় লাগে, যদিহে পানীখিনি পূৰা উতলাই দিব লাগে। এটা হোৱাৰ পিছত আৰু ধুনীয়াকৈ হৈ যায়। চাওকচোন কি ধুনীয়া হৈছে। এতিয়া ধুনীয়াকৈ লৈছোঁ, চাকি গৰম পুৰি মৰিলোঁ। ইমান কা কি ধুনীয়া বতাহ পিছপিনে বাৰীত। মাহঁতো আছে ৰ'ব, আমাৰ বাইদেউহঁতে ইয়াতে পেক কৰি দিছে। মায়ে আৰু বাই ফাৰ্ষ্ট টাইম ৰুইছে। ইমান কি উঠছি, এতিয়াতো চাব আহিছোঁ ন, এতিয়াতো চাই আছোঁ। ভাষা ধুচি দৰে কঁকাল বেছি, অভ্যাস নাই, ইবাৰে ফাৰ্ষ্ট টাইম ৰুইছি। হাঁহিছা কি হৈছে? বতাহ দিছে না মাতে, ধুনী বতাহ ন, ধুনী বতাহ। কাঠ বনাইছা তুমি? চুবা চুমুদা ইপিনে গধূলি চাহ কাপ খাব লৈছোঁ। আৰু জানেনে, মাহঁত থাকলে দিনটো কেনেকৈ পাৰ হৈ গমেই নাপাওঁ। কেইদিন থাকলোঁ সেই গম নাপাওঁ। পটকৈ দিনগিলা পাৰ হৈ গুচি যায়। য'তে মানুহো বেছি, একবাৰ ফুললোঁ, একবাৰ থিয়া দিলোঁ, হয়নে নহয়? আছে মানুহবোৰ আছে এনেকৈ থাকোঁতে দিনটো পটকৈ গুচি যায়। কিন্তু জানেনে, ৰুমত থাকলে ৰুমত থাকোঁ যদি, দিন নাই যে ৰাতি নুশুৱে নহয়। ইয়াতে ভিডিঅ' চিডিঅ' বনাব লাগি কি সময় নাপাওঁ বুলি ক'ব পাৰি। আৰু এনেকৈ দিনটো পাৰ হৈ যায়। আৰু ইপিনে এতিয়া ৰাতি হৈছে 8:30 বাজে। এতিয়া মই কি 2যোৰামান কাপোৰ লৈ আহিছিলোঁ। বোলে কাপোৰ 2যোৰা ইমান দিন হ'ল পৰি আছে, চিলাই নাই, এলাহতে অলপমান চিলাব লগা আছিল। গোটেইখিনি চিলা হৈছে, এইখিনি বোলো এতিয়াহে একেলগে সমাপ্ত কৰি থৈ দিওঁ। সেইটো কাৰণে এতিয়া ৰাতি মেচিনত বহি আছোঁ। আৰু এইপিনে ভাগিনে ৰাতি জগল কৰি আছে। মায়ে কৈছে চব্জি কাটি দিব, চব্জি কাটি আছে। বাহঁতো জনাই দিব, যিহঁতে কালি আহিবই লাগিব আৰু বেক ৰ'বা, সেইটো কাৰণে বাই জনা। আৰু এইপিনে বায়ে মাছ ভাজি আছে, মায়ে জগল কৰি আছে।